দুলীয়াজানত হাজিৰা কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল জয়ন্ত গগৈ। পত্নীক কৈছিল এবেলা হাজিৰা কৰি সোনকালে ঘৰলৈ আহিব বুলি। কিন্তু এবেলা বুলি কৈ 4টা দিনে সন্ধানহীন জয়ন্ত গগৈ। 23 জুনৰ দিনা দুলীয়াজানত হাজিৰা কৰিবৰ বাবে পুৱাই ঘৰৰ পৰা ওলাই গৈছিল জয়ন্ত গগৈ। পত্নীক এবেলা কাম কৰি সোনকালে ঘৰলৈ উভতি আহিম বুলি কৈ ওলাই গৈছিল ব্যক্তিগৰাকী। কিন্তু তেতিয়াৰে পৰাই সন্ধানহীন হৈ আছে জয়ন্ত গগৈ। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিগৰাকী নোহোৱা হোৱাত এতিয়া চিন্তিত হৈছে পৰিয়ালটো। দুলীয়াজানত হাজিৰা কাম কৰিব গৈছিলে দেওবাৰ দিনাখনি ৰাতিপুৱা। সি ক'লে মোক টিফিন নিনো, মই এবেলা কাম কৰি পেলাই গুচি আহিম বুলি ক'লে। কৈ পেলাই টিফিন নবনোৱাকৈ ভাত কেইটামান খাই পেলাই গ'লগৈ কামলৈ। কাম কৰি গ'লগৈ। ভাবিলোঁ এবেলা কাম নহয় চাগে, ফুল কাম কৰি আহিব। গধূলিলৈকে বাট চালোঁ, তেতিয়ালৈকে নাহিলে। নহালৈকে আমি গোটেইখন চিন্তা পৰিলোঁ। পাছত ৰাতিটো সেনেকেই খটাই দিলোঁ। খটাই পিনি ৰাতিপুৱাৰ পৰা বিচাৰিবলৈ চেষ্টা কৰিলোঁ। কিন্তু ৰাতিপুৱাৰ পৰা বিচাৰিলোঁ, দুলীয়াজান থানাতো দিলোঁ। দি পেলাই এতিয়ালৈকে একো খবৰ পোৱা নাই। আজিও দিছোঁ, টেঙাখাত থানাত দিছোঁ, একো খবৰ আজিলৈকে পোৱা নাই। গোটেই চব ঘূৰিলোঁ, গোটেই গলিয়ে গলিয়ে চালোঁ, চবতে চালোঁ, কিন্তু এবাৰো দেখি নাপালোঁ। ডিব্ৰুগড়ৰ মাটিয়েখানা গাঁৱৰ জয়ন্ত গগৈ নোহোৱা হোৱাত আৰক্ষীক খবৰ দিছে যদিও এই পৰ্যন্ত কোনো সম্ভেদ পাবলৈ সক্ষম হোৱা নাই আৰক্ষীও। দেওবাৰ দিনা প্ৰায় ৰাতিপুৱা 6:30 মান বজাত ঘৰৰ পৰা ওলাই গৈ কাম কৰিবলৈ গৈ আজি পৰ্যন্ত সন্ধানহীন হৈ আছে। আমি দুলীয়াজান থানাত, টেঙাখাত থানাত, তেনেকৈ থানাতো খবৰ কৰিছোঁ। থানাত এজাহাৰ আমি দাখিল কৰিছোঁ, কিন্তু এতিয়া পৰ্যন্ত কোনো সম্ভেদ আমি পোৱা নাই। আমি আপোনালোকৰ মাধ্যমৰ থ্ৰুৱেদি আমি আশা কৰিম যাতে কোনো সদাশয় ব্যক্তিয়ে যদি তেখেতক কোনো সম্ভেদ পায়, আমাৰ যোগাযোগ নম্বৰ দিয়া আছে। আমাৰ যোগাযোগ নম্বৰ যোগাযোগ কৰিবলৈ আমি কাটৰ অনুৰোধ জনাইছোঁ। কাৰণ ঘৰখনৰ তেখেতে একমাত্ৰ উপাৰ্জনকাৰী, দিন হাজিৰা কৰি ঘৰখন পোহপাল দি আছে। যদি কোনো সম্ভেদ পায় তেন্তে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি গোটেই ৰাইজক আমি আহ্বান জনাইছোঁ। পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ যাতে ল'ৰাজন বিচাৰি পোৱাত আমাক সম্পূৰ্ণভাৱে সহায় সহযোগ কৰে। আমি তাকে কামনা কৰিছোঁ। যদি কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ কিবা খবৰ পায় তেনেহ'লে পৰিয়ালৰ লোকসকলক জনাবৰ বাবে অনুৰোধ কৰিছে। কিন্তু হাজিৰা কৰিবলৈ গৈ ক'ত গ'ল জয়ন্ত গগৈ? ডিব্ৰুগড়ৰ পৰা ধন্তী শইকীয়াৰ ৰিপৰ্ট, টাইমিট।